চাকৰিদাৰসকল কৰ্মচাৰীসকলে এপ্ৰিল মাহৰ দৰমহা পোৱাত অসুবিধা হ'ব আৰু যাৰ ফলত এপ্ৰিল মাহৰ দৰমহা অলৰেডি হল কৰি দিয়া হ'ব আৰু ইতিমধ্যে বহুতো জিলাৰ বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকে জাননী প্ৰকাশ কৰিছে। সদ্যহতে এইখন জাননী চাওক, এয়া চাব গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভেন্সেছ এণ্ড পেঞ্চন ডিপাৰ্টমেণ্ট ফালৰ পৰা প্ৰকাশিত এক শেহতীয়া জাননী, এয়া অফিচ মেমৰেণ্ডাম, আৰু য'ত কোৱা হৈছে যে কৰ্মচাৰীসকলে তেওঁলোকে 31 মাৰ্চৰ ভিতৰত আইগত কৰ্মযোগীৰ অধীনত তেখেতসকলে ৰেজিষ্ট্ৰেশ্যন কৰি তেওঁলোকে 2-3টা কৰ্চ চাই তেওঁলোকে চাৰ্টিফিকেট যি গ্ৰহণ কৰিব লাগিব আৰু যাৰ ডেট এয়া 30 এপ্ৰিল 2026লৈকে বঢ়াই দিছে। তাৰমানে 30 এপ্ৰিল 2026ৰ ভিতৰত কৰ্মচাৰীসকলে আইগত কৰ্মযোগী এপ্লিকেশ্যনটো ডাউনলোড কৰি তাত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে কমচে কম 2-3টাকৈ কৰ্চ চাব লাগিব, তেতিয়া আপোনালোকৰ দৰমহাসমূহ মোকলাই দিব। ইতিমধ্যে আজি শ্ৰীভূমি জিলা কৰ্তৃপক্ষৰ ফালৰ পৰা জাননী প্ৰকাশ কৰি কৈছে যে শিক্ষক কৰ্মচাৰী আৰু অন্যান্য ষ্টাফ কৰ্মচাৰীসকলক তেখেতসকলক এই চলিত এপ্ৰিল মাহৰ দৰমহা লাভ কৰাৰ আগে আগে তেওঁলোকে আইগত কৰ্মযোগীত বাধ্যতামূলকভাৱে ৰেজিষ্ট্ৰেশ্যন কৰি তেওঁলোক কমচে কম 3টাকৈ তেওঁলোকে কৰ্চ চাই চাৰ্টিফিকেট ডাউনলোড কৰি বিভাগক জমা দিব লাগিব। অন্যথা শ্ৰীভূমি জিলা কৰ্তৃপক্ষই কৰ্মচাৰীসকলক চলিত মাহৰ দৰমহা হল্ড কৰি দিব বুলি জনাইছে আৰু যাৰ ফলত এয়া চাওক এক বিশেষ জাননী, যাৰ ফলত সকলো বিভাগৰ সকলো ধৰণৰ কৰ্মচাৰীসকলে তেওঁলোকে এই কৰ্চটো কৰিব লাগিব বুলি আমি জানিব পাৰিছোঁ।